হোৱাটছএপৰ তিনিটা গুৰুত্বপূৰ্ণ সেটিং আলোচনা কৰিম। আপোনালোকে হোৱাটছএপটো ওপেন কৰিব, ওপৰত থ্ৰী লাইনত আপোনালোকে ক্লিক কৰিব, তলত সেটিং আছে সেটিঙত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে প্ৰাইভেচিত ক্লিক কৰিব। ৰিড ৰিচিপ্ট যিটো আছে সেইটো আপোনালোকে অন কৰি দিব। আপোনাৰ হোৱাটছএপত যেতিয়া কোনোবাই মেছেজ পঠাব আপুনি যেতিয়া পঢ়িব সেই মানুহজনে তেতিয়া এই বস্তুটো গম নাপাব। থ্ৰী লাইনত আপোনালোকে ক্লিক কৰিব, সেটিঙত আহিব, ষ্টৰেজ এণ্ড ডাটা ইয়াত পাব, আপোনালোকে ইয়াত ক্লিক কৰিব। মিডিয়া আপলোড কোৱালিটিত আপোনালোকে ক্লিক কৰিব, এইটো HD কৰি দিব, আপোনালোকে সেভ কৰি দিব। আৰু ফটো ডাউনলোডটো আপোনালোকে HD কোৱালিটি অকে কৰি আপোনালোকে সেভ কৰি দিব। এতিয়া অন কৰি দিলে কি হ'ব, যিসকল ফটো আপোনাৰ মোবাইলটো হোৱাটছএপত পঠাব সেই গোটেইবিলাক HD কোৱালিটিত ডাউনলোড হ'ব। 3 নম্বৰ সেটিংটো বাবে আপোনালোকে আকৌ সেটিঙত আহিব, থ্ৰী লাইনত ক্লিক কৰিব, সেটিঙত আহিব, সেটিঙত অহাৰ পিছত আপোনালোকে তললৈ আহিব। ইয়াত আপোনালোকে আকৌ প্ৰাইভেচিত ক্লিক কৰিব, স্ক্ৰল ডাউন কৰিব তললৈ আহিব। এতিয়া পাব এডভান্স প্ৰটেক্ট IP এড্ৰেছ ইন কলছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত যিকেইটা সেটিং আছে গোটেইকেইটা সেটিং আপোনালোকে অন কৰি দিব। এই গোটেইখিনি যদি আপুনি অন কৰি দিয়ে তেনেহ'লে কোনো হেকাৰে আপোনাৰ IP এড্ৰেছটো হেক কৰিব নোৱাৰিব। আপুনি ভিডিঅ' যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব।